हेलो एवरीवन इतिमध्ये गोलाघाट और देरगाँवर বাবে 28টা পদ ওলাইছে আৰু এই 28টা পদত এপ্লাই কৰিবলৈ হলে আপোনালোকে 10 পাস হ'ব লাগিব আৰু লগতে আপোনালোকৰ মৌজা বা ভিলেজ লগতে ইয়াতে ৰেভিনিউ সাৰ্কেল যদি মেনশন কৰা আছে এই সকল ক্যান্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব গতিকে মই লিষ্টটো আপোনালোকক দেখুৱাম আৰু এপ্লাই কৰোতে আপোনালোকক এখন গেজেটেড ফৰমেট প্ৰয়োজন হ'ব সেই ফৰমেটখন কেনেকৈ লাভ কৰিব সেইখিনি মই সকলোখিনি জনাম কাৰণ এই এপ্লাই প্ৰসেছটো অলপ আপোনালোকৰ কাৰণে অসুবিধা হ'ব পাৰে গতিকে মই সকলোখিনি প্ৰসেছ যাতে আপোনালোকক দেখাব পাৰো গতিকে ভিডিওটো শেষলৈকে অৱগত থাকিব ইয়াতে আমি সকলোখিনি কথা আলোচনা কৰিম এখন হৈছে অফিচিয়েল নটিফিকেশন কাৰণ ইয়াতে কম্বাইন হৈ পিনে 28টা পদৰ কাৰণে আহিছে টিবেট নহয় বা এপ্লাই কৰিব নোৱাৰি সো সেই কাৰণে মই অফলাইন প্ৰসেছটো আপোনালোকক সম্পূৰ্ণৰূপে এটো জেড দেখুৱাম ইয়াতে দৰমহা থাকিব আপোনালোকৰ 14000 টকাকৈ আৰু লগতে 10 পাস হলে ইয়াতে এপ্লাই কৰিব পাৰিব যেহেতু আৰু ইয়াতে যদি চাও আমি কি ৰেভিনিউ সাৰ্কেল আছে মৌজা কি হয় ৰেভিনিউ ভিলেজ কি হয় ইয়াতে আপোনালোকে দেখিছে মৌখোৱা হয়নে আৰু লগতে ঘিলাধাৰী এনে ধৰণে যিখিনি আপোনালোকৰ ৰেভিনিউ ভিলেজ আছে সেইখিনি আপোনালোকে চেক কৰক একবাৰ সকলোখিনি যি সকলৰ মিলিছে ইয়াতে তেওঁলোকে এপ্লাইটো কৰিব পাৰিব আৰু ইয়াৰ বাবে এলিজিবল কি হয় সেইখিনি আমি আলোচনা কৰিম যেটো 10 পাসৰ কাৰণে সকলোখিনি উল্লেখ কৰি দিছে 5 ইয়াৰ্ছলৈকে আৰু যেটো আপোনালোকৰ ধৰিছে 25 ইয়াৰ্ছৰ পৰা আৰু লগতে ইয়াতে এপ্লিকেন্টস সকলে যেটো উল্লেখ কৰিছে কন্ডিশনটো আপোনালোকে ইন্ডিয়ান সিটিজেন অৰ্থাৎ অসমৰ ক্যান্ডিডেট বা ভাৰতীয় নাগৰিক হলে ইয়াতে এপ্লাই কৰিব পাৰে আৰু পাৰ্মানেন্ট ৰেসিডেন্ট অফ দা কনসাৰ্ন ভিলেজ অৰ্থাৎ আপোনালোকে সেই গাঁওখনৰ পাৰ্মানেন্ট হ'ব লাগিব ৰেসিডেন্ট অৰ্থাৎ গাঁৱৰ বাসী হ'ব লাগিব লগতে ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ল্যান্ড এণ্ড ইমুভেবল প্ৰপাৰ্টি উইদিন দা ভিলেজ অৰ্থাৎ আপোনালোকৰ ল্যান্ড যেটো পট্টা হয় হেতু ঠিক হ'ব লাগিব আৰু লগতে তাতে আপোনালোকে সেই গাঁওখনতে আপোনালোকে বাস কৰা হ'ব লাগিব এটো ইম্পৰ্টেন্ট হয় আৰু ইয়াতে আপোনালোকৰ ফিজিক্যালি আৰু মেন্টালি ফিট হ'ব লাগিব এপ্লাই কৰিবলৈ হলে আৰু গুড মৰেল ক্যাৰেক্টাৰ হ'ব লাগিব আপোনাৰ ধৰিলা ক্যাৰেক্টাৰ যদি সাৰ্টিফিকেটখন যদি অসুবিধাত আছে তেতিয়া আপোনালোকৰ এটো নহব ৰেপুটেশনটো ঠিক হ'ব লাগিব সোশ্যাল যেটো ৰেপুটেশন হয় লগতে ইয়াতে দুটা সন্তানতকৈ বেছি হ'ব নালাগিব ইয়াত এপ্লাই কৰিবৰ কাৰণে আৰু কোনো ধৰণৰ ক্ৰিমিনেল কেছত ইনভলভিং হ'ব নালাগিব আৰু লগতে ইয়াতে মাষ্ট নট বি ডিসকুৱালিফাইড আন্ডাৰ এনি গভৰ্নমেন্ট ৰুল আৰু গভৰ্নমেন্টৰ ৰুল বিলাক ইয়াতে অৰ্থাৎ ভংগ কৰিলে নহব ঠিক আছে এইখিনি আছিল ইয়াৰ নিয়ম নীতিখিনি আৰু 14000 টকা দৰমহা হয় ইয়াতে আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে যেটো আপোনালোকৰ থাকিব ইয়াতে ৰেমুনাৰেশন থাকিব গাঁও প্ৰধান পাৰফৰ্ম ইম্পৰ্টেন্ট যেটো এডমিনিষ্ট্ৰেটিভ লগতে ৰেভিনিউ ৰিলেটেড ডিউটিজ বিলাক কৰিব লাগিব বিহাফ অফ দা গভৰ্নমেন্ট হয়নে এইখিনি উল্লেখ কৰি দিছে এছএছএলসি সাৰ্টিফিকেট মাৰ্কশিট লাগিব আৰু পিআৰসি খন মেন্ডেটৰি হয় আৰু এজ প্ৰুফ লাগিব আপোনালোকৰ আধাৰ কাৰ্ড নহলে বা ভোটাৰ আইডি দিলেও হ'ব ল্যান্ড ওনাৰশিপ ডকুমেন্ট অৰ্থাৎ মাটি পট্টাটো লাগিব আপোনালোকৰ জমাবন্দী কপিটো লাগিব আৰু লেটেষ্ট ল্যান্ড ৰেভিনিউ ৰিসিপ্ট অৰ্থাৎ বৰ্তমান সময়ত যেটো আপোনালোকৰ ল্যান্ড ৰেভিনিউ ৰিসিপ্ট আছে এটো লাগিব এফিডেভিট ৰিগাৰ্ডিং নাম্বাৰ অফ লিভিং চিলড্ৰেন অৰ্থাৎ কিমান জন আপোনালোকৰ সন্তান আছে হেতুৰ এফিডেভিট লাগিব নাম্বাৰটো ঠিক আছে আৰু পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু অৰ্ডাৰ সাপোৰ্টিং সাৰ্টিফিকেট ইফ এপ্লিকেবল যদি প্ৰয়োজন হয় খিনি দিব লাগিব প্লাস ইয়াতে আপোনালোকৰ যদি আপুনি ইয়াতে ধৰিলা ইনকমপ্লিট এপ্লিকেশন কৰে বা মিসিং ডকুমেন্ট মে লিড টু ৰিজেকশন অৰ্থাৎ কিবা যদি ভুলকে দিয়ে মানে তেতিয়া আপোনাক ইয়াৰ পৰা অটৰাই দিয়া হ'ব এপ্লাই কৰিব দিয়া নহব গতিকে এইখিনি আছিল সিলেকশন ষ্টেজেছটো কি হয় ফাৰ্স্ট আপোনালোকৰ এপ্লিকেশনখন স্ক্ৰুটিনি কৰিব অৰ্থাৎ স্ক্ৰুটিনাইজ কৰিব আৰু ভেৰিফিকেশন এলিজিবিলিটি হয় নে নহয় হেতু চাব ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ক্যাৰেক্টাৰটো ভেৰিফিকেশন হ'ব ফাইনেল এপইন্টমেন্ট দিব আপোনালোকৰ ডিস্ট্ৰিক্ট কমিশনাৰ এইখিনি আছিল ইয়াৰ ইম্পৰ্টেন্ট কথাখিনি আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশনখন প্ৰসেস কৰিবৰ কাৰণে দুটা এডমিনিষ্ট্ৰেটিভ ডিভিজন উল্লেখ কৰিছে যেটো আপোনালোকৰ এটা হৈছে যেটো আপোনালোকৰ ফৰ দেৰগাঁও কো ডিস্ট্ৰিক্ট যিসকল দেৰগাঁৱৰ বাসী হয় তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভটো হৈছে দেৰগাঁও কো ডিস্ট্ৰিক্ট ইয়াতে আপোনালোকৰ এলিজিবল ক্যান্ডিডেটসকলে সাবমিট কৰিব পাৰিব আপোনালোকৰ আসাম গেজেটেড ষ্টেণ্ডাৰ্ড এপ্লিকেশনখন লৈ কেনে ধৰণে পাব মই হেতু জনাম যেটো সাবমিট কৰিব লাগিব আৰকেজি ব্ৰাঞ্চ অৰ্থাৎ অফিস অফ দা কো ডিস্ট্ৰিক্ট কমিশনাৰ দেৰগাঁও কো ডিস্ট্ৰিক্ট গোলাঘাটৰ আপোনালোকে এই ডকুমেন্টখিনি সাবমিট কৰিব লাগিব আপুনি নিজে হাতেৰে গৈ দিব লাগিব আৰু এপ্লিকেশন সকলে অৰ্থাৎ অফিস ডিউটি টাইমতে গৈ দিব পাৰে এইখিনি যেতিয়া অফিস খোলা থাকে মানে আৰু লগতে গোলাঘাটৰ কাৰণে সাৰ্ডাৰ ডিভিজন সাব ডিভিজন যেটো আপোনালোকৰ আসাম নিযুক্তি পোৰ্টেলতো আপুনি সাবমিট কৰিব পাৰে অনলাইনত দেৰগাঁও সকলে অফিস ভিজিট কৰিব লাগিব গোলাঘাট যিসকল প্ৰাৰ্থী হয় তেওঁলোকে আসাম নিযুক্তি পোৰ্টেলত গৈ এপ্লাইটো কৰিব পাৰিব ইমেইল আইডি সকলোখিনি ৰেজিষ্টাৰ হৈ পিনে আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ গতিকে মই ইয়াতে লাষ্ট ডেটটো 30 জুনত আছে গতিকে সকলোখিনি মই আপোনালোকক ইয়াতে দেখুৱাই দিছো আৰু যেটো আপোনালোকৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 24 জুলাই আৰু লগতে 9 জুলাইত ইয়াতে লাষ্ট ডেট আছে যিখিনি আপোনালোকৰ গোলাঘাটৰ খিনি 9 জুলাইত লাষ্ট ডেট আছে আৰু যিসকল দেৰগাঁও হয় তেওঁলোকৰ 30 জুনলৈকে লাষ্ট ডেট আছে গতিকে এইখিনি কথা আছিল মই সকলোখিনি আপোনালোকক দেখুৱাইটো যে কোনটো আপোনালোকে ডকুমেন্ট
দিব লাগিব ফাৰ্ষ্ট এপ্লাই কৰোঁতে, সেইখিনি এবাৰ দেখুৱাই দিম আপোনালোকক। আৰু এইখনে হৈছে আপোনালোকৰ আছাম গেজেটেড। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এইখন ফাৰ্ষ্ট ফিল আপ কৰি ল'ব লাগিব। আৰু এইখন পাবলৈ হ'লে টেলিগ্ৰাম চেনেলটো জইন কৰিব। আপোনালোকক মই যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকক এই যিটো গেজেটেড ফৰ্মেট হয়, গেজেট ফৰ্মেটটো আপোনালোকক দি দিম। আপোনালোকে কৰি ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব। যদি ইয়াত কিবা বস্তু ফিল আপ কৰিব নাজানে তেতিয়া মোক সুধিলেও মই আপোনালোকক নিশ্চয় ৰূপে হেল্প কৰিম। গতিকে চেনেলটো নিশ্চয় ৰূপে ছাবস্ক্ৰাইব কৰি ৰাখিব, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যদি দেৰগাঁও বা গোলাঘাটৰ বাকী হয়। লগতে ইয়াতে সকলোখিনি যিহেতু মই মেনশ্যন কৰি দিলোঁ, সোনকাল কৰক এপ্লাই কৰিবলৈ। ইমানে আছিলে ইয়াৰ ইম্পৰ্টেণ্ট যিখিনি ইনফৰ্মেশ্যন হয়।